বাঘে পহু মাৰি আনে, দুয়ো ভগাই মহা সুখেৰে খাই মেলি থাকে। নি বাৰী কোঁৱৰে বাঘৰ কথা পতিয়াই ওচৰ চাপি আহি কোৰখনেৰে চাপ মাৰি দি বাঘৰ নেজডাল কাটি দিলে। বাঘ এই কথাটো শেষ হ'ল। বিম্বা শবদে কৰবাৰ পৰা বাঘটো আহি মানুহৰ মাজৰ পৰা তাক থাপ মাৰি ধৰি লৈ গুচি গ'ল। সেইদিনাও গধূলি গৰুবোৰ উভতি আহি সুটিখন চাফ চিকুণ দেখি আচৰিত হ'ল। আজিৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাৰ বাঘ আৰু কেঁকোৰা। অতি পুৰণি কালত এখন জংঘলত এটা বাঘ আছিল। সি চোং সলাই আন এখন চোঙলৈ যাওঁতে বাটতে এটা কেঁকোৰাৰ সৈতে তাৰ দেখা শুনা হ'ল। কেঁকোৰাটোৱে বাঘক দেখি এটা মিচিকিয়া হাঁহি মাৰি মাত লগালে, ককাই কলৈ যোৱা? বাঘে কেঁকোৰাৰ হাঁহি মুখ দেখি ভাল পাই উত্তৰ দিলে, মই চোং খলাই আন এখন হাবিলৈ যাওঁ, তুমিনো কলৈ যোৱা? কেঁকোৰাই ক'লে, ককাই মই কলৈকো নাযাওঁ, মোৰ ওচৰতে ঘৰ, মই অকলশৰীয়া জীৱ, মোৰ আগলৈকো চাবলৈ নাই, পিছলৈকো চাবলৈ নাই। কেঁকোৰাৰ কথা শুনি বাঘে ক'লে, মোৰো সেই কথা, ময়ো অকলশৰীয়া নিৰাশ্ৰয় প্ৰাণী, মোৰো কেও কিছু নাই। এইদৰে দুয়ো আলাপ কৰি দুয়োৰে ওচৰত ইমান সন্তুষ্ট হ'ল যে শেষত দুয়ো সখি পতাই সেই হাবিতে ওচৰা ওচৰি কৰি থাকিল। এইদৰে কিছুদিন দুয়ো মিলা প্ৰীতিৰে আছিল। বাঘে পহু মাৰি আনে, দুয়ো ভগাই মহা সুখেৰে খাই মেলি থাকে। কেঁকোৰা বাঘৰ সখীয়েক দেখি আন হিংস্ৰ জন্তুৱে কেঁকোৰাৰ কোনো অপকাৰ কৰিবলৈ সাহস নকৰিলে। এদিন কেঁকোৰাই বাঘক ক'লে, সখী মঙহ আৰু আমোৱালে, তোমাৰ আগত সঁচা কথা কবলৈ আৰু কি, মঙহ মই লাহে লাহে পেট ৰুগীয়া হৈছোগৈ, এতেকে আমি মাজে মাজে নিৰামিষ খাবলৈও দিহা কৰিলে কেনে হয়, আমি খেতি কৰো আহা। সখীয়েকৰ কথা শুনি বাঘে উত্তৰ দিলে, খেতি কৰাটোনো কি টান কথা, তুমি ভাল দেখা যদি কৰো আহা। এই বুলি বাঘে কেঁকোৰাৰ কথাত হৈভৰ দিলে। কেঁকোৰাই ক'লে, ইয়াতে সখী তুমি গাঁৱলৈ গৈ আনৰ পথাৰৰ পৰা কিছুমান কঠীয়া তুলি লৈ আহা, মই হাবিৰ মাজৰ এই মাটিডোখৰকে চহাও। এই বুলি দুয়ো আলোচনা কৰি কেঁকোৰাই মাটি খান্দিবলৈ লাগিল আৰু বাঘে লোকৰ পথাৰৰ পৰা মানিকী মধুৰি ধানৰ কঠীয়া চুৰকৈ আনি সেই মাটিত ৰুবলৈ ধৰিলে। কেইদিনমানৰ ভিতৰতে সিহঁতৰ ধানে থোক মেলিলে। ধান দেখি সন্তোষ পাই কেঁকোৰাই বাঘক মাত লগালে, ধান জানিবা আৰ্জিলো, কিন্তু তাৰ সাৰথি পাচলি নহলে কি হব, সুধা ভাত খাম হওক কেনেকৈ, একে আমি শাক পাচলিও আৰ্জিব লাগিব। তুমি গাঁৱৰ পৰা লাই লফা চুকা পালেং মেমেধু বাবৰিৰ পুলি কিছুমান লৈ আহাগৈ, বেঙেনাৰ পুলি গোটা চেৰেকো আনিবলৈ নাপাহৰিবা, মই শাকনি বাৰীৰ মাটি চহাও। এই বুলি বাঘক শাক পুলি আনিবলৈ পাচি দি কেঁকোৰাই মাটি খান্দিবলৈ লাগিল। বাঘ খোজমান যোৱাৰ পিছতে কেঁকোৰাই আকৌ ৰিঙিয়াই মাত লগালে, সখী মই কবলৈ পাহৰিছিলোৱে, জলকীয়াৰ পুলি গোটা চেৰেকো আনিবা, টেঙা দিয়া শাকৰ আঞ্জাৰে ভাত খাবলৈ জলকীয়া নহলে জুতি নালাগিব। বাঘে হ'ব বুলি আনিবলৈ গাত লৈ দীঘল দীঘলকৈ জাপ মাৰি গাঁৱৰ ফালে যাবলৈ ধৰিলে। এইদৰে খেতি বাতি কৰি দুয়ো বহি আছে। লাহে লাহে আঘোণ মাহ পালেহি, ধান পকিবলৈ আৰম্ভ হৈছে। ধান দাবৰ আয়োজন কৰি কেঁকোৰাই বাঘক সুধিলে, সখী মই আগ নিম। এই বুলি কেঁকোৰাই ধানৰ আগ অৰ্থাৎ গুটি নিলে আৰু বাঘে গুৰি অৰ্থাৎ নৰা নিলে। তাৰ পিছত বেঙেনা ছিঙিবৰ হ'ল। বাঘে কেঁকোৰাক সুধিলে, সখী তুমি গুটি নিবানে গছ নিবা? কেঁকোৰাই গুটি নিম বুলি বেঙেনাৰ গুটি নিলে আৰু বাঘে বেঙেনাৰ গছ নিলে। ইপিনে বাঘে ধানৰ গুৰি ৰান্ধিছে আৰু বেঙেনা গছৰ শাক ৰান্ধিছে। ৰান্ধি কেঁকোৰাক খাবলৈ দিলে। কেঁকোৰাই সেইবোৰ কি খাব, অলপ চুই গুচি আহিল। কি যি হওক, ইয়াৰ পিছতো কেঁকোৰাই সদায় 3 তেলনি মাৰি বাঘৰ ঘৰত মঙহৰে সৈতে ভাত খায়, কিন্তু এদিনো বাঘক তাৰ নিজৰ ঘৰলৈ খাবলৈ নামাতে। বাঘে এই কথা টং কৰি
এদিন কেঁকোৰাক ক'লে, সখী, তুমি এদিনো মোক তোমাৰ ঘৰলৈ খাবলৈ মতা নাই। এদিন নখোৱা পাতি মোক মাতা। বাঘৰ কথা শুনি কেঁকোৰাই ক'লে, সখী, তোমাক মাতিম বুলি সদায় পাঙিয়ে আছো, কিন্তু মোৰ ঘৰত ঠাই সংকীৰ্ণ। তোমাক ক'ত বহুৱাম, ক'ত খুৱাম বুলিহে খেৰো গেৰো কৈ আছো। সেই দেখি সেই কাম হৈ উঠা নাই। যি হওক, তুমি আহুকাল নাপালে কালিলৈ ৰাতিপুৱাৰ সাজ ভাতকে মোৰ ঘৰত খাবাগৈ। কি বোলা নখোৱা নামতহে দুখীয়াৰ ঘৰত কাইলৈ ভৰিৰ ধূলি পেলাই তাতে সাৰে খাই আহিবা এগাল মাথন। বাঘে উত্তৰ দিলে, নিশ্চয় কালিলৈ তোমাৰ ঘৰত ন খাবলৈ যাম। পিছদিনা পুৱা কেঁকোৰাই নখোৱা পাতি, মানিকী মধুৰি, জহা চাউলৰ ভাত ৰান্ধিলে, বেঙেনাৰ সাৰ ৰান্ধিলে। বাঘে কেঁকোৰাৰ ঘৰত ন খাবলৈ আহিল। কেঁকোৰাই বাঘক ক'লে, সখী, তুমি মোৰ গাঁতৰ ওচৰতে বহা, ভাত আঞ্জা উলিয়াই দি থাকো, তুমি খাই থাকা। তুমিতো আৰু মোৰ গাঁতৰ ভিতৰলৈ সোমাব নোৱাৰা। এই বুলি কেঁকোৰাই ভাত আঞ্জা গাঁতৰ মুখলৈ উলিয়াই দিবলৈ ধৰিলে আৰু বাঘে সলপ সলপ কৰি খাবলৈ ধৰিলে। কেঁকোৰাৰ ভাতৰ চৰু সৰু। ভাত যি ৰন্ধা হৈছিল তাক দুমুকুৰাতে বাঘে উৰ পেলালে। গতিকে কেঁকোৰাৰ ভয় হল। সি ভাবিলে, ঘৰ আহৈ পাবলৈ নাই। খাবলৈ বহি তাৰ পেট নভৰিলে মোৰ প্ৰতি তাৰ বন্ধুত্বা সোপা কৰবালৈ যাব আৰু তাৰ খং উঠি মোক খাই পেলাব। একে এটা বুদ্ধি কৰি ইয়াৰ হাতৰ পৰা সাৰিব লাগিব। তাকে মনত পাঙি সি বাঘক ক'লে, সি বাৰে বাৰে ভাত পৰিয়াই মোৰ তোমালৈ কুকালৰ বিষ উঠিছে আৰু উঠিবই নোৱাৰো। তুমি তোমাৰ নেজডাল মোৰ গাঁতৰ ভিতৰলৈ সোমাই দিয়া, মই ভাত আঞ্জা পাতিয়ে বান্ধি দিওঁ, তুমি নি খাই থাকা। কেঁকোৰাৰ টেঙৰালিৰ কথা আচল মানে বুজিব নোৱাৰি বাঘে তাৰ নেজডাল গাঁতত সুমুৱাই দিলে। কেঁকোৰাই ভিতৰৰ পৰা সেইডাল চেপি ধৰিলে। বাঘে দুখ পাই টানেহে টানে, নেজডাল নোলায় আৰু তাত কেঁকোৰাৰ চেপা টানহে হয়। বাঘে যন্ত্ৰণাত তটমত এৰি চিঞৰত গগন ফালিবলৈ ধৰিলে। সিও কেঁকোৰাই এৰি নিদিয়ে। তেতিয়া ওচৰতে বাৰী কোঁৱৰ এটাই পথাৰত মাটি কুৰি আছিল। সি বাঘৰ চিঞৰ শুনি মাটি কুৰিবলৈ এৰি কোৰ লৈ পলাবলৈ ধৰোতে বাঘে দূৰৰ পৰা তাক দেখি চিঞৰি কান্দি কাটি কাকুতি মিনতি কৰি ক'লে, হে ককাই, এই পিনে আহা। মই মৰিলো। কেঁকোৰাৰ চেপাৰ তাপত মোৰ প্ৰাণ যায়। মোৰ নেজডাল এৰুৱাই দিয়াহি ঐ। বাৰী কোঁৱৰে উত্তৰ দিলে, মই নোৱাৰো বুজিছনে। ঐ বাঘ, তোৰ বিশ্বাস নাই, এৰুৱাই দিলে তই মোক খাই পেলাবিহি। বাঘে ক'লে, হে দেউতা, আহা ঐ। মই সত্য তিনি সত্য খাই কৈছো, তোমাক নেখাওঁ। মোক এৰুৱাই দিয়া। মোৰ দেউতা, তুমি যদি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰা, তেনেহলে মই শপত খাই কৈছো, দিনৌ তোমাক একোটাকৈ পহু মাৰি আনি দিম। এই কথা শুনি বাৰী কোঁৱৰে বাঘৰ কথা পতিয়াই ওচৰ চাপি আহি কোৰখনেৰে চাপ মাৰি দি বাঘৰ নেজডাল কাটি দিলে। বাঘ ৰক্ষা পৰিল। বাঘে সেইখিনিৰ পৰা গুচি যাবৰ সময়ত বাৰী কোঁৱৰৰ কাণে কাণে কৈ গল, মাক মই মোৰ কথা মতেই দিনৌ পহু একোটা মাৰি দিম, কিন্তু সেই কথা তুমি কাৰো আগত কব নোৱাৰা। কলেই তুমি যতেই থাকা তাৰে পৰাই মই ততালিকে তোমাক লৈ গুচি যামহি। বাঘৰ উপকাৰ কৰাৰ বাবে ইয়াৰ পিছৰ পৰা বাৰী কোঁৱৰে বাঘৰ পৰা দিনৌ একোটাকৈ পহু পাবলৈ ধৰিলে। এইদৰে ভালেমান দিন গল। এদিন বাৰী কোঁৱৰৰ অলপ গা বেয়া হোৱা বাবে মাকে মংগলতী বুঢ়ী এজনী মাতি আনি মংগল চোৱালে। বুঢ়ীয়ে মংগল চাই ক'লে যে, ওপা শুনা, কিছুমান জ্ঞাতি ভকতক পহুৰে ভোজ এটা খোৱালে তোমাৰ গা ভাল হব। এই কথা শুনি বাৰী কোঁৱৰে বাঘক ভোজলৈ দুটা পহু আনি দিবলৈ ক'লে। বাঘে ভোজৰ দিনা দুটা পহু মাৰি আনি বাৰী কোঁৱৰক দি গল। ভোজৰ দিনা সকলো জ্ঞাতি কুটুমে বাৰী কোঁৱৰৰ ঘৰত খাবলৈ বহিছে। এনেতে এখন পাত কম পৰাত এজনে কলপাত এখন কাটি আনিবৰ মনেৰে বাৰীৰ পাছফালে গৈ দেখিলে কিহবাৰ হাড়ে তাত পৰ্বতাকাৰ হৈ আছে। মানুহটোৱে হাড়বোৰ দেখি বিচূৰ্তি হৈ পাত নাকাটি উভতি গুচি আহি সকলোকে ক'লে,
ৰাইজসকল, আমি ইয়াৰ ঘৰত ভোজ খাব নোৱাৰো। ই কিবা খাই। আপোনালোকে আহি চাওকচোন, ই ইমানবোৰ হাড় দমাই থবলৈ ক'ত পালে? এই বুলি কোৱাত সকলোৱে ভোজৰ পাতৰ পৰা হাত দাঙি উঠি আহি দেখিলে যে কথাষাৰ সঁচা। তেতিয়া সকলোৱে বাৰী কোঁৱৰক সুধিলে, এইবোৰ কিহৰ হাড় মূৰ্খ? নহলে আমি তোৰ ঘৰত ভোজ খাব নোৱাৰো। বাৰী কোঁৱৰে ক'লে, খাব পৰা জন্তুৰ বাহিৰে আন একোৰে হাড় মূৰ নহয়। আপোনাসকলে বেয়া নাভাবি মোৰ ভোজ ভাত খাওক। মই কিন্তু কথাটোৰ আঁতিগুৰি আপোনাসকলৰ আগত ক'ব নোৱাৰো, কাৰণ ক'লেই মোক বাঘে লৈ গুচি যাবহি। সেইবাবে আপোনাসকলে মনত শুকুৰি নাৰাখি মোক ক্ষমা কৰি ভোজ ভাত খাওক। ৰাইজে তাৰ কথা শুনি নপতিয়াই তাক ক'লে, আমি সকলোৱে জাঠি জোং লৈ তোক বেৰি থাকো, তই ক, নহলে আমি নাখাওঁ। ৰাইজৰ কথা শুনি বাৰী কোঁৱৰে নিৰুপায় হৈ সকলোৰে মাজত আঁঠু লৈ কথাটো কবলৈ ধৰিলে। সকলোৱে জাঠি জোং লৈ তাক বেৰি ৰল। এই কথাটো শেষ হল। বিম্বা শবদে কৰবাৰ পৰা বাঘটো আহি মানুহৰ মাজৰ পৰা তাক থাপ মাৰি ধৰি লৈ গুচি গল। ভোজ খাবলৈ অহা ৰাইজসকলে অলপমান বেলি ভেবা লাগি তাৰ পিছত ইফালে সিফালে তাক নাপাই ঘৰা-ঘৰি গুচি গল। ইপিনে বাঘে বাৰী কোঁৱৰক নি এখন গেজেপনি হাবিত সোমালগৈ। কোঁৱৰৰ কিবা ভাগ্য ভাল আছিল। এই সময়তে ভোকত তাৰ পেট কুৰকুৰাবলৈ ধৰিলে। বাঘে কুৰকুৰণি শুনি কোঁৱৰক সুধিলে, তোৰ পেটত কিহে কুৰকুৰাইছে অ? কথাষাৰ শুনি বাৰী কোঁৱৰৰ পক কৰি বুদ্ধি ওলাল। সি উত্তৰ দিলে, আয়ে সৰুতে মোক চকুৰি কেঁকুৰা খুৱাইছিল, তাৰে 3 কুৰি আগেয়ে ওলাল, 3 কুৰি বাকী আছিল। এতিয়া সেই 3 কুৰিয়ে ওলাব খুজিছে। বাঘে কেঁকুৰাৰ নাম শুনিয়েই ভাবিলে, সৰ্বনাশ, এটা কেঁকুৰাই মোক 14 প্ৰমাণ দেখুৱাই থৈছে। যদি এতিয়া 3 কুৰি কেঁকুৰা ওলাব লাগিল, তেনেহলে মোৰ ভালে হৈছে আৰু। বাঘে ইয়াকে ভাবি বাৰী কোঁৱৰক তাতে এৰি থৈ লৰি পলাই গুচি গল। বাৰী কোঁৱৰ বাঘৰ হাতৰ পৰা এৰাই লাহে লাহে গৈ এখন নৈৰ পাৰৰ এজোপা গছৰ তলৰ পালেগৈ। সি দেখিলে গছজোপাৰ তলতে বনৰীয়া গৰুৰ খুটি। গৰুবোৰ তেতিয়া তাত নাছিল। সেই দেখি কোঁৱৰে লৰালৰিকৈ তাত পৰি থকা গাখীৰৰ ফেনবোৰ খাই খুটিখন ভালকৈ সাৰি মুচি চাফ চিকুণ কৰি থৈ ওচৰৰ গছজোপাত উঠি থাকিল। আটাইবোৰ গৰু চৰি গধূলি উভতি আহি সিহঁতৰ খুটি সেইদিনা অতাই পিতাই থোৱা দেখি আচৰিত হল। সিহঁতে চাৰিওফালে চাই একো নেদেখি নিজৰ ভিতৰতে কথা কোৱা মেলা কৰি শুই থাকিল। পিছদিনা ৰাতিপুৱা আকৌ যেতিয়া গৰুবোৰ চৰিবলৈ গল, বাৰী কোঁৱৰ গছৰ পৰা নামি আহিল। গৰু পোৱালীয়ে পিউতে সিহঁতৰ মুখৰ পৰা গাখীৰৰ যিবোৰ ফেন মাটিত পৰি আছিল, সেইবোৰ সি খাই আগৰ দিনাৰ দৰে খুটিখন ভালকৈ সাৰি গোবৰবোৰ পেলাই চাফ চিকুণ কৰি গছৰ ওপৰত উঠি থাকিল। সেইদিনাও গধূলি গৰুবোৰ উভতি আহি খুটিখন চাফ চিকুণ দেখি আচৰিত হল আৰু কোনে এই কাম কৰে তাক ধৰিবৰ মনেৰে আলচ কৰি পিছদিনা বুঢ়া গৰু এটাক ৰখীয়া পাতি থৈ গল। যাবৰ সময়ত সিহঁতে বুঢ়া গৰুটোক কৈ গল যে, তই ভালকৈ চাই থাকিবি, কোনে আহি আমাৰ খুটিখন অটাই যায়হি, আমি তোলৈ ঘাঁহ পানী লৈ আহিম। কিন্তু দুপৰীয়া ৰ'দত বুঢ়া গৰুটোৰ টোপনি আহিল। গৰুটোৰ টোপনি অহা দেখি বাৰী কোঁৱৰে খুটকৰে গছৰ ডালৰ পৰা নামি আহি আগৰ দৰে ফেনবোৰ খাই খুটিখন অটাই গছৰ ওপৰত উঠি থাকিল। বুঢ়া গৰুটোৱে গমকে নাপালে। গধূলি গৰুবোৰ আহি বুঢ়া গৰুটোক কি দেখিলি বুলি সুধিলত বুঢ়া গৰুটোৱে ক'লে, মই একো নেদেখিলো। সিহঁতে বুঢ়াৰ পৰা একো কাম নহল বুলি জানি পিছদিনা কানি গৰু এজনী ৰখীয়া পাতি থৈ গল। কানি গৰুটোৱে ভাল চকুটো তলফালে আৰু কণা চকুটো ওপৰফালে কৰি শুই থাকোতে সেইদিনাও বাৰী কোঁৱৰে আগৰ দৰে সকলো কাম কৰি গছত উঠি ৰল। কানি গৰুটোৱে একো নেদেখিলে। গধূলি গৰুজাকে আহি কানিক সোধা বতৰা কৰাত কানিয়ে একো নেদেখিলো বুলি ক'লে। ইহঁতে বুজিব পাৰিলে যে
কানিয়ে কণা চকুটো ওপৰ ফালে দি শুই থকা বাবে একো নেদেখিলে। এইবাৰ সিহঁতে ঘাই গৰুজনী ৰখীয়া পাতি থৈ যাবলৈ ঠিক কৰি পিছদিনা তাকে কৰিলে। কিন্তু সেইদিনাও ঘাই গৰুজনীৰ চিলমিলকৈ অলপ টোপনি অহা দেখি বাৰী কোঁৱৰে আমি আহি ফেন খাই সুটি অতাই লৰালৰিকৈ গছত থোতেই গৰুজনীৰ টোপনি ভাঙিল। তাই তাক দেখি লৰ মাৰি আহি সুধিলে,